অন্যতম আধ্যাত্মিক কেন্দ্ৰস্থলী বিশ্বনালা মহাযজ্ঞ যি মন্দিৰ আছে আৰু ইয়াত যি মহাযজ্ঞ অনুষ্ঠানভাগী আয়োজন কৰা হয় বিষ্ণুৰ সাধনা কৰি বা আৰাধনা কৰি এই মহাবিষ্ণু মন্দিৰত এইবেলি হীৰক জয়ন্তী মহোৎসৱভাগী আয়োজন কৰা হৈছিলে। ইতিমধ্যে যোৱা 15 তাৰিখৰ পৰা 21 তাৰিখলৈকে এই কাৰ্যক্ৰম ইয়াত চলি থাকিব আৰু আজি পূৰ্ণাহুতি হৈ গ'ল আৰু উদ্বোধনী দিনাখনৰ পৰা হাজাৰ হাজাৰ ভক্ত ইয়াত আহিছে আৰু আজি কেইবা হাজাৰো সন্মানৰ ভক্তপ্ৰাণ ৰাইজে পূৰ্ণাহুতিত অংশগ্ৰহণ কৰিছে। যিসকল ভক্তবৃন্দই প্ৰভু বিষ্ণুৰ ওচৰত তেওঁলোকৰ মংগলাৰ্থে পৰিয়ালৰ মংগলাৰ্থে সমাজৰ মংগলাৰ্থে আৰু বিশ্ব শান্তিৰ বাবে আহুতি দিছে। মই প্ৰভু বিষ্ণুক প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল হওক, সকলো সুখে শান্তিৰে থাকক আৰু এই যজ্ঞভাগীৰ জৰিয়তে সমাজখনত শান্তি বিৰাজমান হওক, লগতে সমাজখন আগবাঢ়ি যাওক, সমাজত থকা অপশক্তি আঁতৰি এক সুন্দৰ সমাজ পাবলৈ সক্ষম হ'ম তাকে কামনা কৰিছোঁ। আৰু আগন্তুক আৰু 2টা দিন আছে আৰু অহা 2 দিনৰো আটাইবিলাক কাৰ্যক্ৰম প্ৰভু বিষ্ণুৰ আশীৰ্বাদত সফলভাৱে ৰূপায়ণ হওক তাকে কামনা কৰিছোঁ। অন্যতম আধ্যাত্মিক কেন্দ্ৰস্থলী বিশ্বনালা মহাযজ্ঞ যি মন্দিৰ আছে আৰু ইয়াত যি মহাযজ্ঞ অনুষ্ঠানভাগী আয়োজন কৰা হয় বিষ্ণুৰ সাধনা কৰি বা আৰাধনা কৰি এই মহাবিষ্ণু মন্দিৰত এইবেলি হীৰক জয়ন্তী মহোৎসৱভাগী আয়োজন কৰা হৈছিলে। ইতিমধ্যে যোৱা 15 তাৰিখৰ পৰা 21 তাৰিখলৈকে এই কাৰ্যক্ৰম ইয়াত চলি থাকিব আৰু আজি পূৰ্ণাহুতি হৈ গ'ল আৰু উদ্বোধনী দিনাখনৰ পৰা হাজাৰ হাজাৰ ভক্ত ইয়াত আহিছে আৰু আজি কেইবা হাজাৰো সন্মানৰ ভক্তপ্ৰাণ ৰাইজে পূৰ্ণাহুতিত অংশগ্ৰহণ কৰিছে। যিসকল ভক্তবৃন্দই প্ৰভু বিষ্ণুৰ ওচৰত তেওঁলোকৰ মংগলাৰ্থে পৰিয়ালৰ মংগলাৰ্থে সমাজৰ মংগলাৰ্থে আৰু বিশ্ব শান্তিৰ বাবে আহুতি দিছে। মই প্ৰভু বিষ্ণুক প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল হওক, সকলো সুখে শান্তিৰে থাকক আৰু এই যজ্ঞভাগীৰ জৰিয়তে সমাজখনত শান্তি বিৰাজমান হওক, লগতে সমাজখন আগবাঢ়ি যাওক, সমাজত থকা অপশক্তি আঁতৰি এক সুন্দৰ সমাজ পাবলৈ সক্ষম হ'ম তাকে কামনা কৰিছোঁ। আৰু আগন্তুক আৰু 2টা দিন আছে আৰু অহা 2 দিনৰো আটাইবিলাক কাৰ্যক্ৰম প্ৰভু বিষ্ণুৰ আশীৰ্বাদত সফলভাৱে ৰূপায়ণ হওক তাকে কামনা কৰিছোঁ। অন্যতম আধ্যাত্মিক কেন্দ্ৰস্থলী বিশ্বনালা মহাযজ্ঞ যি মন্দিৰ আছে আৰু ইয়াত যি মহাযজ্ঞ অনুষ্ঠানভাগী আয়োজন কৰা হয় বিষ্ণুৰ সাধনা কৰি বা আৰাধনা কৰি এই মহাবিষ্ণু মন্দিৰত এইবেলি হীৰক জয়ন্তী মহোৎসৱভাগী আয়োজন কৰা হৈছিলে। ইতিমধ্যে যোৱা 15 তাৰিখৰ পৰা 21 তাৰিখলৈকে এই কাৰ্যক্ৰম ইয়াত চলি থাকিব আৰু আজি পূৰ্ণাহুতি হৈ গ'ল আৰু উদ্বোধনী দিনাখনৰ পৰা হাজাৰ হাজাৰ ভক্ত ইয়াত আহিছে আৰু আজি কেইবা হাজাৰো সন্মানৰ ভক্তপ্ৰাণ ৰাইজে পূৰ্ণাহুতিত অংশগ্ৰহণ কৰিছে। যিসকল ভক্তবৃন্দই প্ৰভু বিষ্ণুৰ ওচৰত তেওঁলোকৰ মংগলাৰ্থে পৰিয়ালৰ মংগলাৰ্থে সমাজৰ মংগলাৰ্থে আৰু বিশ্ব শান্তিৰ বাবে আহুতি দিছে। মই প্ৰভু বিষ্ণুক প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল হওক, সকলো সুখে শান্তিৰে থাকক আৰু এই যজ্ঞভাগীৰ জৰিয়তে সমাজখনত শান্তি বিৰাজমান হওক, লগতে সমাজখন আগবাঢ়ি যাওক, সমাজত থকা অপশক্তি আঁতৰি এক সুন্দৰ সমাজ পাবলৈ সক্ষম হ'ম তাকে কামনা কৰিছোঁ। আৰু আগন্তুক আৰু 2টা দিন আছে আৰু অহা 2 দিনৰো আটাইবিলাক কাৰ্যক্ৰম প্ৰভু বিষ্ণুৰ আশীৰ্বাদত সফলভাৱে ৰূপায়ণ হওক তাকে কামনা কৰিছোঁ।
অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী অৰ্থোপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ইএনটি ইউৰোলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ইচিজি পিএসি ক্লিনিক 24 আৱাৰ্ছ আৰএমও ডক্টৰছ ঠিকনা বৰখাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080